তেজপুৰত ফ্ৰণ্ট ফুটত শিক্ষাৰ মুখ্যমন্ত্ৰী বাননগৰী খুৰধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ কটাক্ষত বেকফুটত বিৰোধী কেবিনেট বৈঠকৰ অন্তত বাননগৰী তেজপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ খুৰধাৰ ৰূপ তীব্ৰ বাক্যবাণেৰে বিৰোধীক থকা সৰকা মুখ্যমন্ত্ৰী প্ৰসংগত দলু চাহ বাগিচাত গ্ৰীণফিল্ড এয়াৰপোৰ্ট বিমানবন্দৰ হ'ব গ্ৰীণফিল্ড এয়াৰপোৰ্ট হ'ব যোনে ইংৰাজী পঢ়িব নাজানে তাৰ প্ৰতি মোৰ সমবেদনা আছে ইয়াতে হৈছে যে কণীটো আগত ওলাব নে মুৰ্গীটো আগত ওলাব ভাৰত চৰকাৰৰ মোৰ জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়াই কি কৈছে যে মাটিটো চিনাক্ত কৰি আবেদন কৰিব লাগিব এটা মোৰ হাতত যদি মাটিয়ে নাথাকে মই ক'ৰ পৰা আবেদন কৰিম আপোনাৰ মাটিৰ ওপৰত মই আবেদন কৰিব পাৰিম নেকি বিৰোধীৰ সমালোচনাক নস্যাৎ কৰি তেজপুৰত মুখ্যমন্ত্ৰীৰ মন্তব্য দলু চাহ বাগিচাত চলা নাই কোনো ধৰণৰ উচ্ছেদ শব্দটো এটা বেলেগ অৰ্থত ব্যৱহাৰ হয় ইয়াতে ন্যায্য মালিকৰ পৰা ন্যায্যভাৱে অধিগ্ৰহণৰ মূল্য দি চাহ শ্ৰমিকসকলৰ পৰা ফুল কনচেণ্ট লৈ আৰু কাৰো যাতে জীৱন জীৱিকা ক্ষতি নহয় সেই ধৰণে কৰা হৈছে যেনেকৈ অসমত গেছ ক্ৰেকাৰ হৈছিল নুমলীগড় ৰিফাইনেৰী হৈছিল তেনেকৈ কামটো কৰা হৈছে ইয়াত কাকো উচ্ছেদ কৰা হোৱা নাই ইপিনে শেহতীয়াকৈ মন্ত্ৰীসভা সম্প্ৰসাৰণত নতুনকৈ বিজেপিত যোগদান কৰা নেতাক অগ্ৰাধিকাৰৰ প্ৰসংগত কেইদিনমান পূৰ্বে জনিয়াৰ AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ মন্তব্য বিজেপিত চলিছে ওৱান মেন শ্ব' বিজেপি দলৰ ভিতৰৰ কথা মই আৰু তাত খুব বেছি সোমাব বিচৰা নাই বিজেপিৰ নেতাসকলেই কৈ আছে আৰম্ভ কৰিছে বিজেপিৰ ছিনিয়ৰ নেতাসকলে আৰম্ভ কৰিছে এতিয়াতো আৰু ওৱান মেন শ্ব' চলি আছে এইটো সবেই দেখি আছে গতিকে কিমান দিন আৰু সহ্য কৰিব তেখেতসকলে এটা আৰম্ভণিহে কিন্তু আজি বাননগৰীত এই প্ৰসংগত জোকৰ মুখত চোন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিত অহাৰ পিছত কোনো প্ৰাক্তন কংগ্ৰেছী বুলি ব্যৱস্থাটো নাথাকে তেওঁ বিজেপি হৈ যায় গতিকে ৰফিকুল ইছলামেতো বিজেপিৰ কথাটো তেখেত নুবুজিব গতিকে বিজেপিৰ ভিতৰত সকলো বিজেপি ইয়াত কোনো প্ৰাক্তন কংগ্ৰেছী বুলি আইডেণ্টিটি নাথাকে নদী এটা সাগৰত মিলি যোৱাৰ পিছত সাগৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ কোনটো পানী আছিল আপুনি ভাগ কৰিব পাৰিব নেকি গতিকে এই কথাটো যোনে ওলাই তেওঁলোকৰ প্ৰতি মোৰ গভীৰ সমবেদনা আছে স্বাভাৱিকতেই দলু চাহ বাগিচা বিজেপিৰ দৰে একাধিক প্ৰসংগত মুখ্যমন্ত্ৰীৰ কটাক্ষত বাননগৰী তেজপুৰত বেকফুটত ৰাজ্যৰ বিৰোধী শিবিৰ তেজপুৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট হিৰকৰ সহযোগত ৰুবুল গগৈ আৰু গৌতম নাথৰ ৰিপৰ্ট প্ৰাগ নিউজ